চাচা ভালে আছানে? মই ধৰিব পৰা নাই। কিয় এদিন যে পখৰ ৰ'দত আপুনি ৰাস্তাত নামাজ পঢ়ি আছিল আৰু মই মাৰ পৰা ছাতিটো লৈ আপোনাৰ মূৰৰ ওপৰত ধৰিছিলোঁ। মনত পৰিছে বা তুমি বহুত উপকাৰ কৰিছিলা। চৰি মই বৰ দুখিত, বেয়া নাপাবা দেই। বাৰু কোৱা তোমাৰ খবৰ কি কোৱা? ভালে, কিন্তু কি? মাৰ বহুত অসুখ। ডাক্তৰে কি কৈছে? ডাক্তৰে কৈছে মাক তেজৰ প্ৰয়োজন। কি হৈছে? মোৰ বয়স কম, সেইকাৰণে হেনো মই তেজ দিব নোৱাৰোঁ। তুমি চিন্তা নকৰিবা, তেজ মই দিম। তুমি এতিয়া ঘৰলৈ যোৱা। চাচা পিছে কাইলৈ আমাৰ ঘৰলৈ আহিবা। তুমি এতিয়া ঘৰলৈ যোৱা। হে আল্লাহ, মোক মাফ কৰি দিবা। তাক মই পাহৰি গৈছিলোঁ। তাৰ মাকক মই বচাবই লাগিব। মুছলিম মানুহৰ তেজ হিন্দু মানুহৰ গাত কেতিয়াও হ'ব নোৱাৰে। তেতিয়াহ'লে কি কৰিম? আৰু হিন্দু মানুহ নাই নেকি ইয়াত? আছে, কিন্তু তেজ দিয়া মানুহ নাই যে। মুছলমান মানুহৰ তেজ হিন্দু মানুহৰ শৰীৰত নাপায় এওঁলোকে এইটো ডাঙৰ ভুল কৰিছে। ইহঁতৰ ঘৰত পানী খোৱা কি অহাই নিষেধ। ইহঁত আজিৰ পৰা আমাৰ পৰা পৃথক। আমাৰ ঘিণ লাগে। মা বোলা। খুৰা, মাৰ অসুখত কোনেও তেজ দিব নিবিচাৰে। কিয় মুছলমান মানুহে হিন্দু মানুহক তেজ দিব নোৱাৰে নেকি? মানুহবোৰে নাজানো উপায়। ইয়াত হিন্দু মুছলমান বুলি কোনো কথা নাই, জাতি ধৰ্ম বুলি কোনো কথা নাই। ৰক্তদান মহান দান। তোমাৰ মাক তেজ দিয়া খুৰাজনকো ঈশ্বৰে ভালে ৰাখক আৰু তোমালোককো ঈশ্বৰে মংগল কৰক। ৰামবাবু আছানে? ৰামবাবু চাচা আহিছা? চাচা আহা। মা ৰহিম চাচা আহিছে। চাচা বহা।
বাবা আম্মা আপুনি বহক কি কৰিবা কোৱা টেষ্ট দিয়া মানুহ এজন আজিলৈকে নোলাল ওচৰ চুবুৰীয়াই কৈছে তুমি হেনো টেষ্ট দিলে কোনো বোলে এইখন ঘৰলৈ নাহে পিছে তেওঁলোকে দিব দিয়ক নাই নিদিয়ে নালাগে যদি বেয়া নোপোৱা তুমিয়ে অকণমান মোক টেষ্ট দিবা মইতো দিবলৈকে আহিছোঁ বলক হাস্পাতাললৈ বলা বাবা হাস্পাতাললৈ বলা
আহিল শ্যাম ইমান খেলা খেলিল রাসূল লীলা খেলিল ঘনশ্যাম মৰুতে আহিল মুহাম্মদ প্ৰত্যেক মাক দেউতাকৰ সপোন থাকে এটা বা এশটা নাইবা হাজাৰটা তাৰ মাকৰো আছিল ডাক্তৰ ইঞ্জিনিয়াৰ তাৰ মাকৰো আছিল কাইটিয়া বাটেৰে আহি আহি তাৰ মাকৰ সপোন দিঠকত ৰূপান্তৰিত কৰিলে যিদিনা তাৰ মাকে মোৰ হাতত তাক গতাই থৈ গৈছিল সিদিনা মোক কৈ গৈছিল বোপা পাৰিলে তাক ডাক্তৰ কৰি গঢ়ি তুলিবিচোন মই তাক কৈছিলোঁ ৰাম বেটা তই কেৱল ডাক্তৰেই নহয় ভাল মানুহ এজনো হ'ব লাগিব সি পিছে মাকৰ কথাও ৰাখিলে মোৰ কথাও ৰাখিলে বছ আজি পিছে সি ডাঙৰ ডাক্তৰেই নহয় ভাল মানুহ হিচাপেও গঢ়ি উঠিছে মাকৰ সপোনে আজি বাস্তৱ ৰূপ পালে ইয়াত বুকু কিবা এটাই খোজ মাৰি ধৰা যেন লাগিছে মোৰ মনটোৱে কেইদিনমানৰ পৰা বৰ বেয়া ইংগিত এটা দি আছে নিশ্চয় নাই নহয় এনে বেটাই কিবা কষ্ট পাইছে যেন ভাৱ হৈছে মোৰ নাই কাইলৈ ৰাতিপুৱাই যাবগৈ লাগিব ৰাতিপুৱাৰ ৰেলত সি অলপ কষ্ট পাইছে চাগে নাই কাইলৈ পুৱাই যাবগৈ লাগিব মই ৰাতিপুৱাৰ ৰেলত সি মোৰ ভাই নহয় সি মোৰ সন্তানৰ দৰে নাই নাই মই আজিয়েই গৈ লৈ আহিম তাক মোৰ বুকুৰ মাজলৈ মই ইয়াতেই ৰাখিম তাক সি কাৰো হ'ব নালাগে He is my son. He মোৰ বৰ মৰমৰ ৰাম মই আজি তোৰ ওচৰলৈ যামগৈ সি বাৰু মোক চিনি পাবনে চুলিবোৰো আগতকৈ দীঘল হ'ল দুৰ্বলো হ'লো নাপায় কিজানি শৰীৰটো অলপ দুৰ্বল হ'ল
বুঢ়াও হলো মৰমবোৰ বুঢ়া আৰু দুৰ্বল হোৱা নাই কেতিয়াও হ'ব নোৱাৰে মৰমবোৰ একেই আছে বুঢ়া আৰু দুৰ্বল হ'ব দিয়া নাই মনত পৰিছে সি কল আৰু গাখীৰ খাই ভাল পাই নহয় মই কেইটামান কল মোনাটোতে ভৰাই লৈছোঁ বজাৰৰ পৰা তালৈ মই গাখীৰ অলপমানো লৈ যাব লাগিব ৰাতি পুৱালে নেকি বাৰু নাই ৰাতি পুৱাবলে অলপ বাকী আছে টোপনিটো আৰু নাহে 4:30 বজামানত আজান দিবতো তেতিয়াই উঠি দিম দিয়া আজান দিলেই মই উঠি দিওঁ দিয়া এইখন খুলি পেলাও বুলিছো নহয় মই এইখন খুলি পেলাও আপুনি জানে নাজানে এইখন হিন্দু মানুহৰ ঘৰ আপুনি এই লুঙ্গিখন পিন্ধি ইয়াত বহি থাকিলে মই ভাল নাপাওঁ কাৰণ ইয়াত সদায় ৰাতিপুৱা পূজা পাতল কৰা হয় আৰু আপুনি এই লুঙ্গিখন পিন্ধি সদায় কৰি থাকিলে নহ'ব নহয় কঁকালত লুঙ্গিৰ গাঁঠি কি ৰূপ দেখুৱাইছে আপুনি এই ঘৰখনত আলহামদুলিল্লাহ সেই বুঢ়াটোৰ লগত ডাঙৰ দীঘল হৈ আপুনি খুদা কৰি থাকিলে নহ'ব বছ সীতা দুনাই চাচাক আৰু বুঢ়া বুলি মুখলৈ নানিবা কম 100 বাৰ কম আপোনাৰ এই বুঢ়া বাপেৰেটো মুছলমান গৰিয়া ৰহিম চাচাৰ বিষয়ে ইমান বেয়াকৈ ক'লে মোৰ বুকুখনে কান্দি উঠে মোৰ মাৰ মৃত্যুৰ পাছত তেওঁই আছিল মোৰ মা দেউতা ঈশ্বৰ আল্লাহ God সব নহয় মানে মই আপোনাৰ সাকসু দেখি এই কাপোৰখন চাচাই মোক বৰ চেনেহেৰে কিনি আনি দিছিল আৰু সেই কাৰণেই মই বৰ সযতনে ৰাখো কাপোৰখন যদি লেতেৰা হয় চাচাই মোক ধুবনি দিয়ে মই দূৰৰ পৰা চাই থাকো চাচাই সেইখন চাবোনেৰে ঘঁহি কেঁচি
পানীত আতি আতি ৰ'দত মেলি দিয়ে আৰু ৰ'দৰ পৰা আনি ইস্ত্ৰি কৰিহে মোক পিন্ধিবলৈ দিয়ে আৰু তাতে কিমান মৰম চেনেহ সোমাই থাকে তুমি জানা কেৱল কৈ থাকা লুঙিখন নিপিন্ধিবা লুঙিখন নিপিন্ধিবা আমি হিন্দু মানুহ ধুতি আছে নহয় তাৰে এখন পিন্ধি ল'ব লাগে আৰে ভাই কাপোৰহে এইখন কাপোৰ হ'লেও আমাৰ নহয় আৰু আপোনাৰ যদি থাকিবলৈ মন আছে সেই বুঢ়াটোৰ লগতে থাকক ঠিক আছে তুমি থাকা মই চাচাৰ ওচৰলৈ আজিয়ে গুচি যামগৈ যাই যদি যাওক গৈ তাত মোৰ ক'বলগীয়া একো নাই সীতা মই তোমাকো এৰিব নোৱাৰো চাচাকো এৰিব নোৱাৰো প্লিজ এবাৰ বুজিবলৈ চেষ্টা কৰা চাচা মোৰ দেউতাৰ দৰে ৰ'দ বৰষুণ মোৰ গাত নপৰাকৈ ছাতিটোৰ দৰে সদায় তেওঁ থিয় হৈ আছিল প্লিজ সীতা মোক সীতা বুলি নামাতিব তাতকৈ গোলজাহান নুৰবাহাৰ মমতাজ এনেকুৱা নাম নিদিয়ে কিয় সীতা বুলি মাতে ঘৰখন মুছলমান কৰি পেলাইছে আৰু মোক সীতাৰ আসনত বহুৱাব আহিছে কিনো একেটা কথাতে লাগি থাকা হে আঁতৰি দিয়ক আপুনি নাযায় যদি ময়ে গুচি যাম চাচা ৰাম তোমাৰ কপালত তেজ দেখোন ৰাম বেটা তেজ নাই জীৱনটোতে একো নাই মই জানিছিলোৱেই কিবা নহয় কিবা এটা খুটখাট লাগি আছে পিছে ঠিকেই বোৱাৰী বাহিৰৰ পৰা মই সকলোখিনি শুনি আছিলোঁ বহু সময় হোৱাত মই ভিতৰলৈ সোমাই আহিলোঁ বেয়া নাপাবা দেই তাৰ বাবে মই দুয়োজনৰ ওচৰত ক্ষমা খুজিছোঁ কিন্তু এটা কথা কওঁ মই এই যে কৈ আছা হিন্দু মুছলমান লঙি কপাল এই যে দুটা ধৰ্মৰ কপাল ফাটি ওলাইছে তেজ ৰক্ত ইয়াৰ ৰং কিন্তু এটাই এইখন দেশত বিভিন্ন জাতি ধৰ্মৰ লোক বহু যুগৰ পৰাই বসবাস কৰি আহিছে ইয়াৰ মূলতে কিন্তু এজনেই সৃষ্টিকৰ্তা আমি সকলোবোৰ এটা মালিকৰে সন্তান বুজিলা বোৱাৰী মোৰ ভুল হৈছিল চাচা মোক ক্ষমা কৰি দিয়ক নাই বোৱাৰী এইবোৰ ভুল বুজাবুজি আমাৰ সমাজৰ সকলো মানুহেই কৰে কিন্তু আমি সকলোৱে নিজ নিজ ধৰ্মত থাকি মিলা প্ৰীতিৰে সমাজখনক আগবঢ়াই নিয়াত সহায় কৰিব লাগে তোমালোক দুয়োজনে হাঁহি ফূৰ্তিৰে জীৱনটো আগবঢ়াই লৈ যোৱা মোৰ আৰু তোমালোকক ক'বলৈ একো নাই মই আজি গধূলিয়েই ৰেলত উঠিমগৈ চাচা আজি আমিও যামগৈ আজি আমিও যাওঁগৈ